Hello everyone, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু অসমবাসী মোৰ ফালৰ পৰা ভোগালী বিহুৰ উৰুকাৰ আজি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আহকচোন আজি আমাৰ ঘৰতনো কেনেকৈ বিহু উদযাপন কৰোঁ অলপমান দেখাম। আজি যেহেতু উৰুকা ৰাতিৰ সাজটোৰ কাৰণে যোগাৰ কৰা হৈছে আৰু আমি মৰ্তাহত একেলগে খাবৰ কাৰণে যোগাৰ কৰি আছো। এয়া ৰাতিৰ সাজটো ৰান্ধিবৰ কাৰণে জুইকুৰা ধুনীয়াকৈ জ্বলাই লোৱা হৈছে। এয়া চৌকা পাতিছোঁ, এইফালে ভাইটি পুৰা লাগি গৈছে। আজি মানে সব আমাৰ দুটাৰ পাল্লাত আৰু ভাইটিয়ে এইফালে একদম দেখিছে নহয় আইদি ইমান কষ্ট কৰিছে আজি ল'ৰাটোৱে। এয়া মই এইফালে ভাত বনোৱাত লাগিছোঁ, মানে আজি সব আমি দুটাই কৰিম আৰু ভাইটিয়ে মোক সব যোগাৰ কৰি দিব আৰু মই ভাত বনাম। এয়া দেখিছে নহয় ৰান্ধনি মই এইফালে মোৰ ল'ৰাটোৱে মোক গোটেই একদম মছলা চছলা সববিলাক একদম মেৰিনেট কৰি মেলি সব ইমান ধুনীয়াকৈ সব ৰেডি কৰি দিছে। এইফালে মই বনাই আছোঁ। এয়া মই লোকেল চিকেন বনাবলৈ লৈছোঁ, অলপমান ড্ৰাই টাইপত বনাম। ফাৰ্ষ্ট টাইম এনেকৈ বনাব লৈছোঁ সৰহীয়াকৈ, মানে ভাবিলোঁ আৰু সদায় সদায়নো কিমান মাহঁতে খুৱাই থাকিব, আজি মই আৰু ভাইটিয়ে খুৱাওঁ চবকে। আৰু এইফালে এয়া মটন সোণটোৱে বনাম বুলি কৈছিলে সববোৰ, কিন্তু মোৰ বেয়া লাগিলে সি 6টা বজাৰ পৰাই একদম মানে চব্জি কাটি মেলি মানে যিবোৰ লাগে সব ৰেডি কৰি মেলি, তাৰপিছত মই ক'লোঁ নাই তই বনাব নালাগে মই বনাওঁ আৰু তই মোক সব ৰেডি কৰি দে। পইচাটো কিমান কৰি থাকিব। আৰু এইফালে এই গাহৰি মাংস, যিহেতু গাহৰি মাংস আমাৰ ঘৰত এলাও নহয় বাহিৰত বুলি, আৰু আজি বিহু বুলি আমাৰ দুটাৰ কাৰণে দিছে। আৰু এয়া চুঙা গাহৰি ভাইটিয়ে ৰেডি কৰিছে, মানে তাৰ অলপমান খোৱাত চখটো আছে আৰু মানে মই ইমান নাজানো যে, সেইকাৰণে মোৰ ইমান এইবিলাক কৰিবও মন নাযায়, কাৰণ এইবিলাক বস্তু আমাৰ নচলে। মানে আজিকালি লগ বন্ধুৰ লগত খাই অলপমান খাবলৈ যিহেতু টেষ্টি হয়, খোৱা অলপ আদত পৰি গৈছে। আৰু ভাইটিটো আৰু পুৰা একদম পকা আৰু একদম মানে সব বনাব জানে, তাৰ একদম দেখিছে ন তাৰ ভাগৰো লগা নাই, একদম পৰি আছে আৰু পুৰা। এয়া ধুনীয়াকৈ পুৰা গাহৰি আৰু আমাৰ সববোৰ ৰেডি হৈ গ'ল। এয়া আমি বেছি মানুহ নহয়, অকল আমি ফেমিলিটোৱে আৰু খাই বৈ আজৰি হ'লোঁ। এয়া জুই ফুৰাইছোঁ। সময়বোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। এয়া পুৱা 3টামান বাজিলে জুই ফুৱাই এনেদৰে সকলোৱে 3-4টামান বজাতে চাহ খালোঁ। ঠাণ্ডা কৰি থাকোঁতেই বহুত টাইম হৈ গ'ল। এয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ মাৰ লগত। একদম ৰাতিপুৱা আজি বিৰাট ঠাণ্ডা, গা মূৰ ধুই ওলাইছোঁ। দেউতাহঁত ভাইটিহঁত সব গ'লে, মেজি চাগে জ্বলালেই। নিয়মখিনি দেখাবই নাপামগৈ, তথাপিও বলকচোন কি হৈ আছে অলপমান দেখাবলৈ চেষ্টা কৰিম। আমাৰ যিহেতু একেবাৰে গাঁও নহয় টাউনো নহয়, একদম এটা ধুনীয়া পৰিৱেশ, ধুনীয়া এখন সমাজত আমি বাস কৰোঁ, য'ত এনেদৰে গাঁও জ্ঞাতি সকলো মিলি একেলগ হৈ মেজিৰ জুইৰ ওচৰত তেনেদৰে সেৱা শুশ্ৰূষা কৰে। আৰু বেলেগ জেগাত হয়তো বেলেগ নিয়ম হয়, কিন্তু আমি সৰুৰ পৰাই দেখি আহিছোঁ আমাৰ ইয়াত এনেদৰে মেজিৰ ওচৰত সকলোৱে আহি এনেদৰে সেৱা লয়হি, আৰু যাতে আমাৰ গোটেই বছৰটো অপায় মংগল নহয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আৰু ইয়াৰ নামঘৰৰ ভিতৰতো এনেদৰে নাম প্ৰসংগ হৈ থাকে, আৰু ইয়াত দেখাবলৈ আপোনালোকক অলপ চেষ্টা কৰিছোঁ। ইয়াত ধুনীয়াকৈ নাম হৈ আছে, বাহিৰত সকলোৱে মেজিৰ ওচৰত বহি আছে। আৰু আমাৰ ইয়াত এটা নিয়ম আছে, মেজিৰ ওচৰত সকলোৱে নাৰিকল খায়, আৰু এয়া নাৰিকল ভাগ কৰি আছে চাওকচোন। এই যে মেজিৰ ওচৰত নাৰিকল দিয়ে ইমান ভাল লাগে, ময়ো মোৰ ভাগটো লৈ ঘৰলৈ বুলি আহিলোঁ। গা ধুই আহিয়ে সদায় ৰঙা আলু মোৱা আলু এইবিলাক কাঠ আলু সববিলাক এটা নিয়ম আছে আগৰ পৰাই খাওঁহি। আজি অলপমান মোৰে গা ধোৱা দেৰি হৈ গ'ল কাৰণে খোৱা নহ'লে, এতিয়া নামঘৰৰ পৰা আহি খাবলৈ লৈছোঁ। আপোনালোকৰ বাৰু কোনে এইটো নিয়ম পালন কৰে, কিন্তু আমাৰ নিয়ম কৰিব লাগে। আমাৰ ইয়াৰ বিহু কেনেদৰে উদযাপন কৰে তাৰে অলপমান আপোনালোকক চমুকৈ দেখালোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ।